ভগৱানৰ ওচৰত যায়, য'তে ত'তে সেৱা ল'ব, য'তে ত'তে যায়, কিন্তু 125 টকাৰ শৰাই আগবঢ়াই 50 লাখ টকাৰ কণ্টেক্ট কেনেকৈ পাওঁ সেইটো প্ৰাৰ্থনা। মুঠতে মোক দিয়া আৰু দিয়া। 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ হৈছে আৰ্ত, বিপদত পৰি ৰাম নাম লোৱা বহুত মানুহ আছে, গজেন্দ্ৰৰ দৰে। যেতিয়া শৰীৰত বল থাকিব, পলিটিকেল পাৱাৰ থাকিব, যেতিয়া ধন ধান বহুত হ'ব, তেতিয়া তেওঁক কোনে পায়? আমাৰ জানিবলৈ মন নাইনে মইনো আচলতে কোন? আপোনালোকে জানি আচৰিত হ'ব, আপোনাৰ নামটো আপোনাৰ নিজস্ব নহয়। আমাৰ যিটো নাম এইটো আমি নিজে দিয়া নহয়। জন্ম হোৱাৰ সময়ত এটা কথা আহে যে ল'ৰা নে ছোৱালী, ল'ৰা হৈছে নে ছোৱালী? বোলে ল'ৰা, তাৰ পাছতহে নামাকৰণ। গতিকে জন্ম হওঁতে কোনো নাম নাই। তে মইনো কোন আচলতে? ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সভ। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ হৈছে আৰ্ত, বিপদত পৰি ৰাম নাম লোৱা বহুত মানুহ আছে, গজেন্দ্ৰৰ দৰে। যেতিয়া শৰীৰত বল থাকিব, পলিটিকেল পাৱাৰ থাকিব, যেতিয়া ধন ধান বহুত হ'ব, তেতিয়া তেওঁক কোনে পায়? সাংগু পাংগু লগত লৈ সাধাৰণ মানুহক গণয় নাহি, গজেন্দ্ৰৰ দৰে যোনফালে যায় গছ বন ভাঙি ছিঙি তহিলং কৰি যায়। বন্য জন্তুৱে দূৰৰ পৰাই নমস্কাৰ কৰে, ওচৰলৈ আহিবলৈ সাহ নকৰে। সেই গজেন্দ্ৰৰ কি গতি হ'ল? যেতিয়া হ্ৰদত সোমাল, গ্ৰাহে ধৰিলে, উপায়ন্তৰ হৈ আৰু লগত থকা যিমানবিলাক সাংগ পাংগ আছিল, যাক মিতিৰ কুটুম বুলি ভাবি আছিল, মোক সহায় কৰিব বুলি, চব ছাইড মাৰি দিলে, পাল্টি। এটা এটাকে যেতিয়া চব আঁতৰি গ'ল, অকলশৰীয়া হৈ গ'ল, গ্ৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ কোনো উপায় নাই। আৰু এই বিপদত পৰি তেতিয়া কাষতে পোৱা পদুম ফুলে পাহ লৈ ভগৱানৰ চৰণত শৰণ ল'লে, ত্ৰাহি হৰি বুলি। আৰ্ত, বিপদত পৰি। এবিধ আছে জিজ্ঞাসু। আমাৰ জানিবলৈ মন নাইনে মইনো আচলতে কোন? আপোনালোকে জানি আচৰিত হ'ব, আপোনাৰ নামটো আপোনাৰ নিজস্ব নহয়। আমাৰ যিটো নাম এইটো আমি নিজে দিয়া নহয়। জন্ম হোৱাৰ সময়ত এটা কথা আহে যে ল'ৰা নে ছোৱালী, ল'ৰা হৈছে নে ছোৱালী? বোলে ল'ৰা, তাৰ পাছতহে নামাকৰণ। গতিকে জন্ম হওঁতে কোনো নাম নাই। তে মইনো কোন আচলতে? এইটো নাম যিটো মোৰ নাম কৈ আছে, এইটোতো মই নহয়। তেতিয়া পিছত দিছে মোক, আৰু মোৰ মৃত্যু হোৱাৰ পাছতনো মই ক'লৈ যাম? এই শৰীৰটোৰ লগতে মোৰ অস্তিত্ব শেষ।